জনাবলৈছো অন্য খবৰ ধুবুৰীত প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ 2019 পৰা 20 বৰ্ষত বিদ্যালয়খনৰ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষই আবণ্টন দিছে 5,37,000 টকা বিদ্যালয়খনৰ দুৰ্নীতি পৰায়ণ প্ৰধান শিক্ষক আবাল মছজিদে পুৰণি গৃহ এটা কৰি 4টা খুঁটা আৰু এখন ৱাল নিৰ্মাণ নকৰাকে ধন আত্মহত্যাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ শূন্য সহনশীলতাৰ স্লোগান আওৰাই শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ কাৰ্যকালত চৌদিশে অনিয়ম দুৰ্নীতিয়ে চানি ধৰা অভিযোগ উঠিছে গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত গেৰামাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উঠিছে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত অভিযোগ মতে 2019 পৰা 20 বৰ্ষত বিদ্যালয়খনৰ এখন অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষই আবণ্টন দিছে 5,37,000 টকা অভিযোগ অনুসৰি বিদ্যালয়খনৰ দুৰ্নীতি পৰায়ণ প্ৰধান শিক্ষক আৱাল মছজিদে পুৰণি গৃহ এটাৰ লগত সংলগ্ন কৰি 4টা খুঁটা আৰু এটা ৱাল নিৰ্মাণ নকৰাকৈ আঁচনি ধন আত্মসাৎ কৰিছে আনহাতে বিদ্যালয়খনৰ বাউণ্ডাৰী ৱাল নিৰ্মাণৰ বাবে আবণ্টিত 1,10,000 টকাৰে মাথুন লুৰ নেটেৰে নিৰ্মাণ কৰিছে এইখন ৱাল ৰাজহুৱা অভিযোগ মতে ৱাল নিৰ্মাণৰ নামত মাথুন 20,000 টকাৰ কাম কৰি বাকি সমূলি ধন প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিয়ে হজম কৰে উল্লেখ্য যে অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ 4 মাহেও প্ৰধান শিক্ষকজনে তথ্য ফলক আঁৰি দিয়া নাই নিৰ্মীয়মান গৃহৰ তথ্য গোপন কৰি ৰখাৰ অভিযোগত ক্ষোভত ফাটি পৰিছে স্থানীয় ৰাইজ ইয়াৰ উপৰি মধ্যাহ্ন ভোজনৰ চাউল আৰু ধন বিতৰণৰ ক্ষেত্ৰতো প্ৰধান শিক্ষকজনে ব্যাপক অনিয়মৰ আশ্ৰয় লৈ ছাত্ৰ-ছাত্ৰীক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে ধুবুৰী জিলা উপায়ুক্ত স্থানীয় বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত ইতিমধ্যে অভিযোগ দাখিল কৰিছে যদিও গৌৰীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আবুল কালাম আহমেদে আজিৰ দিনালৈ অভিযোগৰ সত্যতাৰ প্ৰমাণৰ বাবে বিদ্যালয়খনত পদাৰ্পণ কৰা নাই যাৰ বাবে ৰাইজে বিষয়াগৰাকীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে মিজানুৰ ৰহমান মই গ্ৰামাৰী এম স্কুলৰ বাসিন্দা স্কুলত আজিৰ পৰা বহু দিনৰ পৰা স্কুলখনত কেলেংকাৰী হৈ আছে কি কেলেংকাৰী মানে মিড ডে মিলৰ কেলেংকাৰী আৰু স্কুলখন মানে ড্ৰয়িংমতো হোৱা নাই 4টা খুঁটি দিয়া নাই স্কুলটো পুৰণি স্কুলত লগাই দিছে এতিয়া স্কুলটো মানে যেটো ৱালটো লগাই দিছে সেইটো ফাটি গৈছে এইটো স্কুল মানে ভৱিষ্যতে ভাঙি পৰিব পাৰে ল'ৰা ছোৱালীৰ গাত এইটো আমাক মানে ড্ৰয়িংমতো হ'ব লাগে আৰু আঁচনি 5 লাখ প্লাছ হ'ব 5,70,000 এইটো আমাৰ ফাৰ্ষ্ট কমপ্লেইন দ্বিতীয় কমপ্লেইন হ'ল ছেকেণ্ড কমপ্লেইন মিড ডে মিলৰ পইচা মানে যেটো লকডাউনৰ সময়ত আমাৰ হেমন্ত ছাৰে মানে বিত্তমন্ত্ৰী ছাৰে বহুত টকা দিছে বেছি টকা দিছে এইগুণি টকা আমাৰ ছাত্ৰবিলাক পাব লাগে মানে উচিত মানে যিমান পাব লাগে সেইটো মানে দিয়া নাই 250 টকা কৰি দিছে আৰু চাউল 3 কিলো কৰি দিছে 3 কেজি দিছে এইটো মানে আমাক 3 কেজি মানে আমাৰ মতে এইটো মানে 51 কুইণ্টেল 34 উঠাইছে মানে লকডাউনৰ সময়ত এইটো হিচাপে মোটামুটি আৰু টকাখিনি আত্মসাৎ কৰিছে আৰু দুৰ্নীতি কৰিছে ফ'ৰ চিলিঙৰ কাম আহিছে এইটো মানে 75,000 টকা কাম ছাৰে কৈছে এইটো আমাৰ ছাৰে কৈছে তাতে মানে 15,000 টকামান কাম কৰিছে আৰু মানে গোটাখিনি পইচা আত্মসাৎ কৰিছে আৰু বাউণ্ডাৰীৰ কাম আহিছে এইটো 1,10,000 টকা এইটো মানে 20,000 মান কাম কৰি গোটাখিনি পইচা আত্মসাৎ কৰিছে নাই আধাৰ চাল এইবিলাক মানে আধাৰ চালে স্থাপন কৰা নাই মানে ৰাইজে মানে এছএমচি কমিটিটোকো মাতা নাই মানে স্কুলৰ প্ৰেচিডেণ্ট আৰু মানে হেডমাষ্টাৰে সেইটো কৰিছে নিজৰ ইচ্ছামতে কৰিছে ড্ৰয়িং নোহোৱাকৈ এইটো আমাৰ এছএমচি কমিটিৰ মানে প্ৰেচিডেণ্ট আৰু আমাৰ হেডমাষ্টাৰ ছাৰ আৰু আমাৰ ব্লকৰ বিও আছে লগতে জড়িত আছে আমি কমপ্লেইন কৰিছোঁ লিখিত কমপ্লেইন কৰিছোঁ কোনো ৰেছপন্স দিয়া নাই আমি মানে এটা ইনকোৱাৰী বিচাৰিছোঁ মানে এইটো আমাক উচিত ইনকোৱাৰী লাগে মানে তদন্ত লাগে আৰু কামটো মানে জেনুইন হ'ব লাগে মোৰ নাম মইদুল হক এতিয়া মানে ঘটনা হ'ল আমাৰ এই গ্ৰামাৰী পাৰ্ট 5 এম ই স্কুল সেই স্কুলত মানে স্কুলখন মানে যে উঠাইছে নতুন স্কুলত যেটা এস্টিমেট আছে ওই স্কুলটা যে মানে পুরনো স্কুলের সাথে এস্টিমেট করে দিছে মানে অ্যাডজাস্ট করে দিছে তো ময়ও একজন মিস্ত্রি মানুষ তা ঘটনা হল ওই মিস্ত্রি হিসেবত জানা হিসেবত মানে কামখান একবারে ডুপ্লিকেট হয়ে গেছে সেই ভাবত কামটা করছে কামটা চলে না মোর হিসেবত মোর এটা কনসার ইস্যু যে মানে স্কুলখন ভাঙি আকৌ নেক্সট উঠাব লাগে ভালদৰে এইটোৱে দাবী মোৰ আৰু বাউণ্ডাৰী ৱালখন যে আহিছে এইটো আপোনালোকে দেখা পেলাই চাগে যে মানে বাউণ্ডাৰী ৱালটো নহয় এইটো মানে জাষ্ট নেট দিছে 15-20 হাজাৰ টকাৰ কাম কৰিছে কামটো আহিছে একচুৱেলি 1,10,000 টকা
এইখিনি নাই 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 এইটো বাউণ্ডেৰী ৱাল অৰ্থাৎ হ'ব লাগে ইটাৰে হ'ব লাগে কিন্তু এইটো ইহঁতে কি কৰিলে যে মানে নেট দি মানে হেৰি কৰি দিলে 20,000 টকাৰ ভিতৰত কামটো মোৰ নাম মইদুল হক এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ ধন্যবাদ